এইটো হৈছে চেপন সোণপোৰা আলি। এই আলিটোৰ এটা ঐতিহ্য আছে, ইতিহাস আছে। আপুনি যদি এই আলিটোৰ কাষৰ বাসিন্দা হয় তেনেহ'লে এই আলিটোৰ ইতিহাস জনাটো খুবেই জৰুৰী বা আনসকলেও জনাটো প্ৰয়োজন আছে। আহোম ৰাজত্বকালৰ নিৰ্মাণ হোৱা দ্বিতীয় দীৰ্ঘতম আলিটোৱেই আছিল হলগুৰি আলি বা হলহগুৰি আলি, যিটো আলিৰ আন এটা নাম টকৌবাৰী আলি। হলগুৰি আলিটো নিৰ্মাণ কৰিছিল স্বৰ্গদেউ চুৰম্ফা বা ভগা ৰজাই। হলগুৰি আলিটো গড়গাঁও নগৰৰ পৰা সোণপোৰা হৈ ধিতাৰী পুখুৰী, নঙলামৰা, ঢেকেৰীচিগা, পাঠআকো, চেপন, মৰাণকে আদি কৰি ঠাইসমূহৰ মাজেৰে গৈ একেবাৰে নাহৰকটীয়া জয়পুৰলৈকে বিস্তৃত হৈ আছে। এই হলগুৰি আলিটোৱে এটা অংশ হৈছে চেপন সোণপোৰা আলি, অৰ্থাৎ সোণপোৰাৰ পৰা চেপনলৈ যিটো অংশ হলগুৰি আলিৰ আছিল সেই আলিডোখৰকে চেপন সোণপোৰা আলি বুলি কোৱা হয়। আকৌ চেপনৰ পৰা মৰাণলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সেই অংশটো মিলি গ'ল আৰু মৰাণৰ পৰা নাহৰকটীয়ালৈ মৰাণ নাহৰকটীয়া আলি হ'ল। চেপন সোণপোৰা আলিৰ ইতিহাস জানি আপোনালোকে কেনে পালে জনাবচোন।